নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছোঁ। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট টি প্লেণ্টেশ্যন ইন আছাম? অসমৰ বৃহত্তম চাহ বাগিচাখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। অসমৰ বৃহত্তম চাহ বাগিচাখনৰ নাম হ'ল মোনাবাৰী চাহ বাগিচা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য পজিশ্যন অফ আছাম ইন টাৰ্মছ অফ জিডিপি ইন ইণ্ডিয়া? ভাৰতৰ ভিতৰত জিডিপি হিচাপত অসমৰ স্থান কিমান? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতৰ ভিতৰত জিডিপিৰ হিচাপত অসমৰ স্থান হ'ল 17। নেক্সট কুৱেশ্যনটো দিয়া আছে, হাউ মিটাৰ্ছ এবভ সি লেভেল ইজ আছাম চিটুৱেটেড? অসম সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান মিটাৰ উচ্চতাত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসম সমুদ্ৰ পৃষ্ঠৰ পৰা 79.5 মিটাৰ উচ্চতাত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট পেট্ৰকেমিকেল প্ৰজেক্ট ইন নৰ্থ ইষ্ট ইণ্ডিয়া? উত্তৰ পূব ভাৰতৰ প্ৰথমখন পেট্ৰকেমিকেল প্ৰজেক্টৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। উত্তৰ পূব ভাৰতৰ প্ৰথমখন পেট্ৰকেমিকেল প্ৰজেক্টৰ নাম হ'ল ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইংলিছ ইজ দ্য অনলি অফিচিয়েল লেংগুৱেজ অফ এ ষ্টেট ইন ইণ্ডিয়া। হোৱাট ইজ দ্য ষ্টেট? ইংৰাজী ভাষাটো ভাৰতৰ একমাত্ৰ ৰাজ্য এখনৰ চৰকাৰী ভাষা। ৰাজ্যখন কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ইংৰাজী ভাষাটো ভাৰতৰ একমাত্ৰ এখন ৰাজ্যৰ চৰকাৰী ভাষা আৰু সেই ৰাজ্যখন হ'ল নাগালেণ্ড। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে স্ক্ৰীণত দিয়া থকা আমাৰ চেনেলৰ ই বুকখনত 8,000তকৈ অধিক প্ৰশ্নোত্তৰ আছে, যিখন ই বুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আছাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰিব। যদিহে আপুনি এই ই বুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে' কৰি এই ই বুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, একৰ্ডিং টু এনচিয়েণ্ট ইণ্ডিয়ান জিঅ'গ্ৰাফিকেল বিলিভছ ইণ্ডিয়া ৱাজ পাৰ্ট অফ হুইচ আইলেণ্ড? প্ৰাচীন ভাৰতীয় ভৌগোলিক বিশ্বাস অনুসৰি ভাৰত কোনটো দ্বীপৰ অংগ আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। প্ৰাচীন ভাৰতীয় ভৌগোলিক বিশ্বাস অনুসৰি ভাৰত জম্বু দ্বীপৰ অংশ আছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য গোবি ডেজাৰ্ট ইজ লোকেটেড ইন হুইচ কাউণ্ট্ৰি? গোবি মৰুভূমি কোনখন দেশত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। গোবি মৰুভূমিখন মংগোলিয়া দেশখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ষ্টেট ইজ লোকেটেড ইন দ্য ইষ্টাৰ্ণ মোষ্ট পাৰ্ট অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ পূব অংশত কোনখন ৰাজ্য অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতৰ আটাইতকৈ পূব অংশত অৱস্থিত ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স হেল্ড? প্ৰথম ঘূৰণীয়া মেজমেল সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। প্ৰথম ঘূৰণীয়া মেজমেল সন্মিলন লণ্ডনত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য লোকসভা অফ ইণ্ডিয়া? ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ আছিল গণেশ বাসুদেৱ মাভলংকাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ষ্টেট ৱাজ ফৰ্মাৰলি ন'ন এজ নেফা? কোনখন ৰাজ্যক পূৰ্বতে নেফা নামেৰে জনাজাত আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। অৰুণাচল প্ৰদেশ ৰাজ্যখনক পূৰ্বতে নেফা নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ বেটেল লেইড দ্য ফাউণ্ডেশ্যন অফ দ্য মোগল এম্পায়াৰ ইন ইণ্ডিয়া? কোনখন যুদ্ধই ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। পানিপথৰ প্ৰথম যুদ্ধই ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য অথৰ অফ দ্য বুক গীতা গোবিন্দ? গীত গোবিন্দ নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। গীত গোবিন্দ নামৰ গ্ৰন্থখনৰ লেখকগৰাকী আছিল জয়দেৱ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ লেংগুৱেজ ডিড কৌটিল্য ৰ'ট দ্য অৰ্থশাস্ত্ৰ? কৌটিল্যই কোনটো ভাষাত অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। কৌটিল্যই সংস্কৃত ভাষাত অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল।
নেক্সট কুৱেশ্যনটো দিয়া আছে when is কাৰ্গিল বিজয় দিৱস সেলিব্ৰেটেড কাৰ্গিল বিজয় দিৱস কেতিয়া পালন কৰা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি প্ৰতি বছৰে 26 জুলাই তাৰিখটো কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হৰ্নবিল ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট ভাৰতৰ কোনখন ৰাজ্যত হৰ্নবিল উৎসৱ উদযাপন কৰা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতৰ নাগালেণ্ড ৰাজ্যখনত হৰ্নবিল উৎসৱ উদযাপন কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ইৰাণী ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট ইৰাণী ট্ৰফি কোনটো খেলৰ লগত জড়িত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ইৰাণী ট্ৰফি ক্ৰিকেট খেলৰ লগত জড়িত নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নৰ্মেল টেম্পাৰেচাৰ অফ দ্য হিউমেন বডি মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা হ'ল 37 ডিগ্ৰী সেলসিয়াছ বা 98.6 ডিগ্ৰী ফাৰেনহাইট নেক্সট কুৱেশ্যনটো দিয়া আছে which was the old name of the city of Allahabad এলাহাবাদ কোনখন চহৰৰ পুৰণি নাম আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি এলাহাবাদ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ চহৰখনৰ পুৰণি নাম আছিল নেক্সট কুৱেশ্যনটো দিয়া আছে in which year was the city of Allahabad renamed প্ৰয়াগৰাজ কোন চনত এলাহাবাদ চহৰখনৰ নাম সলনি কৰি প্ৰয়াগৰাজ কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি 2018 চনৰ 16 অক্টোবৰ তাৰিখে এলাহাবাদ চহৰখনৰ নামটো সলনি কৰি প্ৰয়াগৰাজ কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে where is the পশুপতিনাথ টেম্পল লোকেটেড পশুপতিনাথ মন্দিৰ ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি পশুপতিনাথ মন্দিৰ নেপালৰ ৰাজধানী কাঠমাণ্ডুত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে who was appointed as the brand ambassador of অতুল্য ভাৰত অতুল্য ভাৰতৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে কাক নিযুক্তি দিয়া হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি অতুল্য ভাৰতৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে অমিতাভ বচ্চনক নিযুক্তি দিয়া হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু সেড গিভ মি ব্লাড এণ্ড আই উইল গিভ ইউ ফ্ৰীডম কোনে কৈছিল মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি নেতাজী সুভাষ চন্দ্ৰ বসুৱে কৈছিল যে তুমি মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকক সোধা প্ৰশ্নটো আছিল when was Bihar separated from Bengal বংগৰ পৰা বিহাৰ কেতিয়া পৃথক হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি 1912 চনত বংগৰ পৰা বিহাৰ পৃথক হৈছিল আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হ'ল who is known as the missile man of India ভাৰতৰ মিছাইল মেন বুলি কাক জনা যায় এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব নেক্সট ভিডিঅ'টোত ইয়াৰ উত্তৰটো আমি কৈ দিম আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে ভিডিঅ'টোত এটা লাইক কমেন্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ